তেওঁ প্ৰত্যাহ্বান কি জনাব, কাৰণ তেওঁতো মানে এণ্টাৰটেইনমেণ্ট আৰু মইতো এণ্টাৰটেইনমেণ্ট লৈ থাকোঁ তেওঁৰ পৰা, কাৰণ তেখেতক দুবাৰ মানে হৰুৱাইছোঁ। দুবাৰ হৰুৱাৰ যিটো আনন্দ, গতিকে সেই আনন্দ দিয়াৰ কাৰণে তেওঁৰ মানে মই এণ্টাৰটেইনমেণ্ট তালুকদাৰ নাম দিছোঁ। নিশ্চিত ওপৰত সেইটো এইবাৰ হৰুৱাব। এইটো জনসাধাৰণে সৰ্ব সমষ্টিৰ ৰাইজে এইবাৰতো ভালদৰে হৰুৱাব, কাৰণ কিয় যিহেতু তেওঁ সংখ্যালঘু সমাজৰ ভোটেৰে নিৰ্বাচিত হৈছিলে আৰু সংখ্যালঘু সমাজক যিটো প্ৰতাৰণা কৰিলে, কংগ্ৰেছক যিটো প্ৰতাৰণা কৰিলে, কংগ্ৰেছৰ যদি অলপো যদি লাজ লজ্জা যদি থাকে তেতিয়াহ'লে কংগ্ৰেছেতো CPM-ৰ লগততো এলায়েন্সে নকৰে লাজ লজ্জা থাকিলে। কাৰণ কিয় লোকসভাৰ সময়ত কি কৰিলে, লোকসভাৰ বিধানসভাৰ সময়ত কংগ্ৰেছৰ ছাপৰ্টত জিকি আহিলে আৰু যেতিয়া লোকসভা অনুষ্ঠিত হ'ল, লোকসভা অনুষ্ঠিত হোৱাৰ পিছত তেওঁ কি কৰিলে যে CPM-এ অকলেতো নিৰ্বাচন খেলিলে নিজৰ মানে মুনাফাৰ স্বাৰ্থত তেখেতে। কাৰণ মিত্ৰজোঁটত থাকি পেলাই যদি তেখেতে মই যদি হ'লোহেঁতেন তেতিয়াহ'লে মই কংগ্ৰেছ আগতে ত্যাগ কৰিলোহেঁতেন, ত্যাগ কৰি পেলাই মই লোকসভা নিৰ্বাচন খেলিলোহেঁতেন। কাৰণ তেখেতে যিহেতু কংগ্ৰেছৰ পৰা যিহেতু নিৰ্বাচিত হোৱা যিহেতু এগৰাকী সহযোগত নিৰ্বাচিত হোৱা বিধায়ক, সেইকাৰণে এণ্টাৰটেইনমেণ্ট নাম তেখেতৰ নীতি আদৰ্শ একো নাই। তো তেওঁতো নিজৰ দলৰ মানুহ বেয়া পায়। এইবাৰ যে হৰভোগত যে তেওঁৰ টিকট পাব মোৰ সন্দেহ আছে, কাৰণ এই কথাখিনি CPM-ৰ মানুহে জানে যে তেওঁ কি কৰিলে, তেওঁ কেনেকুৱাকৈ কংগ্ৰেছৰ হঠাৎ প্ৰাৰ্থী হ'ল, এই কথাষাৰ CPM-ৰ মানুহে জানে। CPM দল যিহেতু আদৰ্শৱান দল, এতিয়া হেমেন দাসক আমি শ্ৰদ্ধা কৰিব লাগিব, CPM হ'লে কি উদ্ধৱ বৰ্মন শ্ৰদ্ধা কৰিব লাগিব, কিন্তু কমিউনিষ্টৰ ভিতৰত যে একেবাৰে অশ্ৰাদ্ধ কৰিব লগা যদি শ্ৰদ্ধা যদি নকৰিব লগা ব্যক্তি যদি আছে, যদি এজনে আছে, এণ্টাৰটেইনমেণ্ট। কাৰণ এণ্টাৰটেইনমেণ্টটোক লৈ এণ্টাৰটেইনমেণ্ট কৰাই। এতিয়া হেমেন দাস কমিউনিষ্ট হ'ব পাৰে, নমস্য ব্যক্তি, উদ্ধৱ বৰ্মন কমিউনিষ্ট হ'ব পাৰে, নমস্য ব্যক্তি। গতিকে সেইসকলে কিন্তু এনেকুৱা আইডিঅলজিকেলি তেওঁলোকে হেৰি নকৰে। গতিকে সেইসকলে মোক প্ৰত্যাহ্বান জনাব কি দুবাৰ যি হাৰিলে, দুবাৰ হাৰিলে আমিতো এতিয়া দলেতো য'তে দিব, সেইটো যোৱাবাৰ মোক কৈছিলে, কিছুদিন আগত কৈছিলে পলাল বুলি ইয়াৰ পৰা। এতিয়া মোক যদি এইবাৰ যদি কোৱাৰ পৰা যে বদৰপুৰৰ পৰা যদি দিয়ে, আপোনালোকৰ দুই এজনে ইয়াতে ক'ব যে পলাল বজালিৰ পৰা, মই সেইটো কি কৰিম এতিয়া? দলেহে মোক য'ত দিয়ে, মোক তাতে মই যাবই লাগিব। গতিকে সেইকাৰণে দলে মোক দিছিলে, পাটাচাৰকুচিত আমি হেৰি কৰিলোঁ। আজি যদি ক্ষমতা যদি আছে, আমি যেনেকৈ বজালিৰ বাকী ৰাইজৰ হৈ পেলাই আমি প্ৰতিবেদন আমি খতিয়ান উলিয়াইছোঁ, সেই খতিয়ান উলিয়াই দেখাওক। তেওঁ খতিয়ান এখন লিখিতৰ ওপৰত খতিয়ান এখন উলিয়াই পেলাই ৰাইজক বিতৰণ কৰি দিয়ক। মই এইটো প্ৰত্যাহ্বান জনাইছোঁ, তেওঁৰ যদি সাহস যদি আছে, কাৰণ নতুনকৈতো একোৱে কৰিব পৰা নাই। অসমলৈ ৰাস্তাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিলে, দিয়াৰ পিছত তেখেতে কয় কি যে তেখেতে কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে ইয়াতে যি কৰিছে মুখ্যমন্ত্ৰীয়ে কৰিছে। ইয়াতে আমি DC অফিচ কৰিছোঁ, মই কৰা নাই, মুখ্যমন্ত্ৰী কৰিছে। ইয়াতে যি হৈছে মুখ্যমন্ত্ৰীৰ সহযোগত হৈছে, প্ৰধানমন্ত্ৰীৰ সহযোগত হৈছে। গতিকে যি হৈছে আমাৰ BJP AGPৰ সহযোগত হৈছে, কোনো এটা কমিউনিষ্ট কংগ্ৰেছৰ সহযোগত হোৱা নাই, সৰ্বগতো হোৱা নাই, বজালিতো হোৱা নাই, অসমতো হোৱা নাই। অসমত যি হৈছে BJP AGP আৰু মিত্ৰজোঁটৰ সহযোগতে হৈছে। দলে যদি বজালিত দিয়ে, বজালিতে খেলিবই লাগিব এইটো, কাৰণ কি দলে দিলে, দলে যি দায়িত্ব দিয়ে, দলে যদি মোক যদি কয় যে নহয় আপুনি মানে সংগঠনৰ কাম কৰক, আপুনি সংগঠনৰ কাম কৰক, আপুনি ৰাষ্ট্ৰীয় সমিতিৰ দায়িত্ব ল'ব লাগে, তেনেকৈ আমাৰ দিয়ে নহয়। তেনেকৈ আমাৰ যেনেকুৱা নীতিন নবীন ডাঙৰীয়া ছবাৰ 5বাৰকৈ MLA আছিলে, পিছততো সংগঠনৰ দায়িত্ব দিছে। আমাৰ সংগঠনত নিয়ে কেতিয়াবা চৰকাৰত থাকে, কাম আমাৰ কামে, কিন্তু দলে আমাক যি দায়িত্ব দিয়ে সেই দায়িত্ব থাকিম। সেইখিনি সময়তো আপোনালোকৰ যদি সহযোগ থাকে, মই এইটোৱে বিচাৰিছোঁ, সংবাদ মাধ্যমে আপোনালোকে এই 5টা বছৰে আপোনালোকে বহু সহায় সহযোগ কৰিলে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু দলে যদি আগন্তুক ইয়াতে দিয়ে আপোনালোকক লগ পাম, আৰু নিদিয়ে নতুন জেগাত দিয়ে নতুন সাংবাদিক লগ পাম, তথাপি আপোনালোকৰ লগত মৰম স্নেহ সদায় থাকি যায়।